বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে স্বামীৰ কাষলৈ যাবলৈ ওলাইছিল খুশবু। কিন্তু লণ্ডনত থকা স্বামীৰ কাষ নাপালেগৈ খুশবু ৰাজপুৰোহিত। নিমিষতে জ্বলি শেষ হৈ গ'ল খুশবু। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। বৃহস্পতিবাৰৰ সেই অভিশপ্ত বিমান দুৰ্ঘটনা। 242 গৰাকী যাত্ৰীৰে আহমেদাবাদৰ টাৰ্মিনেল 2ৰ পৰা এয়াৰ ইণ্ডিয়াৰ B787 ড্ৰিমলাইনাৰ বিমানখন উৰা মাৰিছিল লণ্ডনলৈ বুলি। কিন্তু ছেকেণ্ডতে শেষ হৈ গ'ল 11টা শিশুসহ 241 গৰাকীকৈ নিৰীহ যাত্ৰীৰ প্ৰাণ। এই খবৰ অহাৰ পাছৰে পৰা পোহৰলৈ আহিছে এটাৰ পিছত আনটো শিহৰণকাৰী খবৰ। মৃত্যু হোৱা 241 গৰাকী যাত্ৰীৰ ভিতৰত আছিল 4 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা খুশবু ৰাজপুৰোহিত। আহমেদাবাদৰ পৰা লণ্ডনলৈ বুলি প্ৰথমবাৰৰ বাবে উৰা মাৰিবলৈ সেই অভিশপ্ত বিমানখনত উঠিছিল ৰাজস্থানৰ বালোতৰা জিলাৰ নৱবিবাহিতা 23 বছৰীয়া খুশবু ৰাজপুৰোহিত। 4 মাহ পূৰ্বে খৰাবেৰা নিবাসী ডাক্তৰ বিপুল ৰাজপুৰোহিতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল খুশবু। ডাক্তৰ বিপুল ৰাজপুৰোহিত লণ্ডনৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত। মাহ পূৰ্বে স্বামীক কাষৰ পৰা পোৱা খুশবুৱে প্ৰথমবাৰৰ বাবে স্বামীক লগ পাবলৈ অকলেই উৰা মাৰিছিল লণ্ডনলৈ। বিমানখনত উঠাৰ পূৰ্বে খুশবুৰ পিতৃয়ে কন্যাৰ সৈতে এখন ফটো উঠি শ্বেয়াৰ কৰিছিল ছ'চিয়েল মিডিয়াতো। কিন্তু সেই অভিশপ্ত বিমানখনত উঠাৰ পূৰ্বে পিতৃয়ে হয়তো এবাৰলৈও ভবা নাছিল সেয়াই আছিল কন্যাৰ সৈতে তেওঁৰ অন্তিম দেখা-দেখি। আনহাতে স্বামী ডাক্তৰ বিপুল ৰাজপুৰোহিতেও অপেক্ষা কৰি আছিল পত্নীলৈ। কিন্তু স্বামীৰ কাষ নাপালেগৈয়ে খুশবু ৰাজপুৰোহিত। খুশবু দুৰ্ঘটনাগ্ৰস্ত হোৱা উৰাজাহাজখনত থকাৰ খবৰ পোৱাৰ পাছতেই জন্মগাঁও আৰবা আৰু শহুৰেকৰ গাঁও খৰাবেৰাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আনহাতে এই খবৰ আহিছে যে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল কাৰিকৰী বিজুতি। 11 বছৰ পুৰণি দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ইতিপূৰ্বে যাত্ৰা কৰাৰ সময়ত এগৰাকী যাত্ৰীয়ে উদঙাই দিছিল বিমানখনৰ বিসংগতি। যাত্ৰীগৰাকীয়ে বিমান দুৰ্ঘটনাৰ পূৰ্বে দিল্লীৰ পৰা আহমেদাবাদলৈ যাত্ৰা কৰোঁতে বিমানখনত প্ৰত্যক্ষ কৰা কেতবোৰ কাৰিকৰী সমস্যাৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পাছতে এতিয়া প্ৰশ্ন উঠিছে, কাৰিকৰী বিজুতি থকা বিমানখনক লণ্ডনলৈ উৰা মাৰিবৰ বাবে কিয় দিয়া হৈছিল সেউজ সংকেত? ইতিমধ্যে উদ্ধাৰ কৰা হৈছে সেই অভিশপ্ত বিমানখনৰ ব্লেক বক্স। সমগ্ৰ ঘটনাৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।